প্ৰিয় বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটিলৈ জনাইছোঁ স্বাগতম। আজি আমি পুনৰ আপোনালোকৰ বাবে এটি নতুন আৰু ধুনীয়া কাহিনী লৈ আহিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে দুখীয়া মাকৰ ধনী জীয়ৰী। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। মা, চহৰলৈ পঢ়িবলৈ গৈ বাৰু ৰীমা বা কিবা সলনি হোৱা যেন লগা নাইনে তোমাৰ? তইনো আকৌ বাহিৰত কি সলনি হোৱা দেখিলি ৰাণী? মই হ'লে একো সলনি হোৱা যেন নাই দেখা দেই। মা, তুমি এনেও নেদেখা মই জানো, কিন্তু মোৰ মতে বা অকণমান হ'লেও সলনি হৈছে আগতকৈ। ইয়াত থাকোঁতে বায়ে কিমান তোমাৰ কেয়াৰ লৈছিল, তোমাৰ কথা কিমান চিন্তা কৰিছিল, কিন্তু এতিয়া চহৰলৈ পঢ়িবলৈ যোৱাৰ পিছত তাই যেন ফোন কৰি তোমাৰ খবৰ এটা ল'বলৈ সময় নোপোৱা হ'ল। সেইটো কথা কৈছ হ'বলা তই। তয়ো যে আৰু দেই ৰাণী, এই বায়েৰে চহৰলৈ পঢ়িবলৈহে গৈছে, এই গতিকে পঢ়া শুনা কামত ব্যস্ত নাথাকি তাই এতিয়া চহৰৰ পৰা মোৰ এই ঘৰলে প্ৰতি খবৰ কৰি থাকিলেহে হ'ব। তাই তাত গৈ পঢ়া শুনাত ব্যস্ত হৈছে তাতে এইবাৰ তাই একেবাৰে এই শেষৰটো বছৰ নহয় জানো? এইবছৰচোন তাৰপিছতে তাই পঢ়া শেষ হ'বই। সেই গতিকে এই পৰীক্ষা চৰীক্ষা আহিছে, সেইটো কাৰণে ব্যস্ত আছে আৰু তাই ভালকৈ পঢ়া শুনা কৰি ওলাই আহিলে ভাল চাকৰি এটা পালেহে এই ঘৰখনৰ দায়িত্ববোৰ ল'ব পাৰিব। তাই কেলৈ কোৱা নাছিলে জানো পঢ়িবলৈ যোৱাৰ আগতে, বোলে পঢ়া শুনা কৰি ভাল চাকৰি এটা পালেহেনো চহৰলৈ তোকে আৰু মোকো লগত লৈ যাব আৰু তোক নি চহৰত ভাল কলেজত পঢ়ুৱাবগৈ। গতিকে সেইবোৰতে তাই ব্যস্ত হৈ আছে। মা, আগতেতো বায়ে তেনেকৈয়ে কৈছিল, কিন্তু এতিয়াহে সলনি হোৱা যেন লাগিছে আকৌ। দেখা নাই জানো, ফোন কৰিতো তাই আমাৰ খবৰ নলয়ে। আমি ফোন কৰিলোঁ তাই কেতিয়াবা ধৰিবলৈকে সময় নহয় ফোনটো, আৰু ঘৰলৈ আহিলেও আমাৰ লগত বেছি কথা বতৰা পতাতকৈ তাই সেই ফোনত লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত কথা পতাতহে ব্যস্ত হৈ থাকে। কিবা এটা ক'লেও ভালকৈ উত্তৰ নিদিয়ে। সেইকাৰণেহে তোমাক কৈছিলোঁ মোৰ সলনি হোৱা যেন লাগিছে বুলি। বাট হ'ব দে, তই এতিয়া যা পঢ়া শুনাত লাগগে যা। তই নোহোৱা নোপোজা যা তা কথা কিছুমান চিন্তা কৰি থাকিব নালাগে। তোৰো কেলৈ পৰীক্ষা পোৱাহি নাই জানো, আৰু এইবাৰ হায়াৰ ছেকেণ্ডেৰীটো ভালকৈ পাছ কৰিলেহে এই চহৰত বায়েৰে ভাল চাকৰি পোৱাৰ পিছত তোক লৈ গৈ ভাল কলেজত নাম লগাব পাৰিব। নহ'লে জানো ভাল কলেজত পঢ়িবলৈ তোক দিব? গতিকে যা, তই সেইবোৰ কথা চিন্তা কৰিব নালাগে, পঢ়া শুনাত লাগগে। হ'ব দিয়া মা, তুমি যিমান ক'লেও ৰীমা বাৰ ফালে ক'বা, মই ভালকৈ জানো। হ'ব দিয়া, মই অকণমান পঢ়ি লওঁগৈ ৰ'বা। সেই বুলি কৈ ৰাণী পঢ়া টেবুললৈ গুচি গ'ল। আৰু এয়া হৈছে ৰীমা আৰু ৰাণীৰ মাক, দুজনী ছোৱালী তেখেতৰ। ৰীমা ডাঙৰ আৰু ৰাণী সৰু। ৰীমা বৰ্তমান চহৰত পঢ়ি আছে। মাকে অতি কষ্টৰে টকা পইচা উপাৰ্জন কৰি য'ৰ ত'ৰ পৰা টকা যোগাৰ কৰি ডাঙৰ জীয়েক ৰীমাক চহৰলৈ পঢ়িবলৈ পঠাইছে। ৰীমা আচলতে পঢ়া শুনাত বৰ চোকা আছিল, সেয়েহে তাই গাঁৱৰ কলেজৰ পৰাই BA পাছ কৰাৰ পিছত তাইক এতিয়া উচ্চ শিক্ষাৰ বাবে মাকে চহৰলৈ পঠিয়াইছে। আৰু ৰাণীয়ে এইবছৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিব। ৰাণীও পঢ়াত যথেষ্ট চোকা, গতিকে দুয়োজনী জীয়েককে লৈ মাকৰ ঢেৰ সপোন। পঢ়া শুনা কৰি সিহঁত ডাঙৰ মানুহ হ'ব, ভাল চাকৰি কৰিব, আৰু দুয়োজনী জীয়েকে নিজৰ নিজৰ যোগ্যতা অনুযায়ী আগুৱাই যাব জীৱনত। সেই ৰাণীজনীও যে কি কথাবোৰ ভাবি থাকে নহয়। ৰীমানো বাৰু সলনি হ'বনে? তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, আৰু তাই সলনি হ'বই বা কিয়। তাই যি কৰিছে, যি কৰিব বিচাৰিছে, আমাৰ কাৰণেই কৰিব বিচাৰিছে। মোৰ কিন্তু সিহঁতে বিচাৰিলোঁ সিহঁতৰ পৰা মোৰ বাবে মই একো আশা নকৰোঁ। মই মাত্ৰ এটাই বিচাৰোঁ, সিহঁত দুইজনী পঢ়া শুনা কৰি ভাল মানুহ হওক, ভাল কাম এটাৰ যোগাৰ কৰক, যাতে মোৰ দৰে কষ্টৰে জীৱনটো পাৰ কৰিবলগীয়া নহয়। সিহঁত সদায় সুখত থাকক, মই তাকেই বিচাৰোঁ। তথাপিও এই ৰীমাৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে। তাই সলনি হোৱা নাই। তাই পঢ়া শুনাত ব্যস্ত আছে চাগে, সেইকাৰণেহে ঘৰলৈ আহিবলৈ সময় নাপায়, আমাৰ খবৰ এটা ল'বলৈ সময় নাপায়। দে পঢ়ক তাই ভালকৈ পঢ়া শুনা কৰি ওলাই আহক তাই। থেংক ইউ আদি, তুমি মোক ৰুমলৈকে থৈ যোৱাৰ কাৰণে। ঠিক আছে, এতিয়া যোৱা তেনেহ'লে, কাইলৈ আকৌ লগ পাম। বাই। ঠিক আছে, বাই। মা, তই ইমান ৰাতিলৈকে ক'ত আছিলি? মই আদিত্যৰ লগত পাৰ্টি এটালৈ গৈছিলোঁ, তাৰ ফ্ৰেণ্ড এটাৰ পাৰ্টি আছিল, বহুত লেট হৈ গ'ল। তয়ো এতিয়ালৈকে হোৱাই নাই যে, পঢ়িয়ে আছিলি নেকি? এনেই অকণমান চাই আছিলোঁ। ৰীমা, তই কিন্তু ৰাতি ৰাতি ঘূৰাটো এতিয়া কমা দেই, এক্সাম পালেহি। পিছত কিন্তু একেবাৰে এক্সামৰ ওচৰত তোৰ লৰালৰি হ'ব।
পঢ়িম ৰ এনেও এক্সামলৈ এতিয়া এমাহ বাকী আছে এমাহত চব কনচেপ্ট মই ক্লিয়াৰ কৰি ল'ম আৰু এটা কথা মই পঢ়া শুনাত ইমান এতিয়া ধ্যান নিদিলেও হ'ব এনেও এইবছৰ পঢ়া শেষ হোৱাৰ পিছত আদিয়ে মোক বিয়া কৰাম বুলি কৈছে গতিকে আদিত্যহঁতৰ ঘৰৰ নিচিনা ঘৰ এখনৰ বোৱাৰী হৈ যোৱাৰ পিছত মোৰ চাকৰি বাকৰি চিন্তা কৰাৰ প্ৰয়োজনে নাই ইমান ধনী মানুহৰ ঘৰ বোৱাৰী হোৱাৰ পিছত মই এনেই সৰু সুৰা চাকৰিৰ কাৰণে চিন্তা কৰিম ডাঙৰ বিজনেছমেনৰ ঘৰৰ বোৱাৰী হ'মগৈ মই গতিকে তেওঁলোকৰ বিজনেছ যে চম্ভালিম এনেও আদি মাকহঁতৰ একমাত্ৰ ল'ৰা গতিকে এই সকলোবিলাক আমাৰ এইটো হ'ব ন গতিকে সেইবোৰকে চম্ভালিম চব পঢ়া শুনাত মই ইমান মন নিদিলেও হ'ব তই পঢ় মই শুওঁগৈ এতিয়া বাই গুড নাইট সেইটো কথা তাৰমানে বাৰু হ'ব দে তই ঠিকেই চিন্তা কৰিছ পিছে ৰীমা মই তোক আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ আদিত্যৰ কথা কিন্তু বহুতে বেয়াকৈও কয় মানে মই তোক কোৱাৰ কাৰণে বেয়া নাপাবি মই তোৰ বেষ্ট ফ্ৰেণ্ড কাৰণে কৈছোঁ বহুতে কয় আদিত্যৰ বোলে আৰু এজনী গাৰ্লফ্ৰেণ্ড আছে হেনো ইয়াত নাথাকে দিল্লীত পঢ়ি আছে হেনো আৰু দিল্লীৰ পৰা পঢ়া কমপ্লিট কৰি আহিলে হেনো তাৰ ভাগত তাইৰ লগত বিয়া হ'ব গতিকে কিমান দূৰ সঁচা কথাটো মই নাজানো কিন্তু বহুতে কয় কাৰণেহে মই তোক কৈছোঁ মই জানো এই বহুতে মানে কোনে তোক কৈছে এইবোৰ কথা তোক এইবোৰ কথা নন্দিনীয়ে কৈছে ন তাই আচলতে বহুত বেছি জ্বলে মোক লৈ আৰু তাই আদিত্যক ভাল পাবলৈ বহুত বেছি মন আছিল মোক চব কথা কৈছে নহয় আদিত্যই তাই হেনো নিজে আদিত্যক প্ৰপ'জো কৰিছিল কিন্তু আদিত্যই যে তাইৰ প্ৰপ'জেল একচেপ্ট নকৰিলে সি যে মোক ভাল পায় সেইটো কাৰণে তাই হিংসা তাই এইবোৰ কথা উলিয়াই ফুৰিছে মিছামিছি তাৰ বিষয়ে মই এইবোৰ কথাত বিশ্বাস নকৰোঁ বুজিলি মোৰ আদিত্যৰ ওপৰত পূৰা বিশ্বাস আছে মোৰ নিজতকৈও বিশ্বাস আছে সি মোকেই ভাল পায় হান কোনো বেলেগ ছোৱালীক ভাল নাপায় আৰু সি মোকেই বিয়া কৰাব বুজিলি এই বুলি কৈ ৰীমা শুবলৈ গুচি গ'ল মা মা পৰহিলৈ ৰীমা বাৰ জন্মদিন নহয় মা ব'লা তুমিয়ে মই টাউনলৈ যাওঁ আৰু গৈ ৰীমা বাৰ হোষ্টেলত ৰীমা বাক ছাৰপ্ৰাইজ কৰি দিওঁ অঁ ঠিকেইতো পৰহিলৈতো তাইৰ জন্মদিন পৰহিলৈ আমাৰ ৰীমা 23 বছৰীয়া হ'ব তই ঠিকেই কৈছ ৰাণী আমি জন্মদিনৰ দিনা অন্ততঃ তাইৰ ওচৰলৈ এপাক যাব লাগে বাৰু দে হ'ব পৰহিলৈ তেনেহ'লে যাম হয় তাই থকা হোষ্টেলতে গৈ তাইক কি বুলি কৈছিলে তাই ছাৰপ্ৰাইজ কৰি দিমগৈ তাই ভাল পোৱা কিবা কিবি বস্তু দুটামানো বনাই লৈ যাম আমাক দেখি তাই বৰ ভাল পাব চাবিচোন তই কিন্তু তাইক আগতীয়াকৈ নকবি আমি যাম বুলি দেই মা তুমি চিন্তা কৰিব নালাগে হ'ব তেনেহ'লে পৰহিলৈ আমি যোৱাটো ফিক্স ঠিক আছে মা হ'ব দিয়া আদি পৰহিলৈতো মোৰ বাৰ্থডে ন কোৱা মোক তুমি এইবাৰ কি গিফ্ট দিবা কিয় ৰীমা মইতো তোমাৰ কাৰণে নিজে এটা গিফ্ট আকৌ ওলটাই তোমাক কিয় গিফ্ট দিব লাগে নহয় জানো কোৱা বাবা আদি তুমি মোৰ কাৰণে মোৰ লাইফৰ আটাইতকৈ বেষ্ট গিফ্ট হয় বাট তথাপিও চবৰে বয়ফ্ৰেণ্ডবিলাকে ইমান ভাল ভাল গিফ্ট দিয়ে নহয় বাৰ্থডেত চ' তুমি মোক দিবই লাগিব আৰু কোৱা বাৰ্থডে বুলি মোক কলৈ ফুৰাবলৈ লৈ যাবা ফুৰাবলৈ মানে সেইদিনাখন আচলতে মোৰ কাম দুটামান আছে চ' মই তোমাক দূৰলৈ ক'তো ফুৰাবলৈ লৈ যাব নোৱাৰিম তথাপিতো ওচৰতে ক'ৰবাত ৰিজৰ্টলৈ যাম দিয়া তুমি আৰু মই অনলি আৰু তাতে গৈ দুয়োটাই সৰুকৈ পাৰ্টি এটা কৰিম বাছ হৈ যাব নে কি কোৱা অ'কে হ'ব দিয়া মইতো ভাবিছিলোঁ তুমি মোৰ কাৰণে কিবা ডাঙৰ পাৰ্টি অৰ্গেনাইজ কৰিবা বাট হ'ব দিয়া তোমাৰ টাইম নাই যেতিয়া এনেকৈয়ে হ'ব আৰু এইবছৰ নেক্সট ইয়েৰলৈকেতো আমাৰ বিয়াই হৈ যাব ন সেই বছৰ কিন্তু আমি একদম বিৰাট ডাঙৰকৈ মোৰ বাৰ্থডে চেলিব্ৰেট কৰিম আকৌ দেই অ'কে বাবা তুমি একেবাৰে চিন্তা নকৰিবা তেতিয়া চাবাচোন মই তোমাৰ কাৰণে কি কৰোঁ এবাৰ আমাৰ বিয়াখনটো হৈ যাবলৈ দিয়া তেনেকৈ দুদিন পাৰ হৈ গ'ল আৰু এইফালে বাৰ্থডে দিনা ৰাতিপুৱাই ৰাণী আৰু মাক বায়েক ৰীমাক ছাৰপ্ৰাইজ দিবলৈ বুলি চহৰলৈ তাই হোষ্টেললৈ যাবলৈ ওলালে দুইজনী আগবেলা সময়তে গৈ হোষ্টেল পালেগৈ আৰু গৈয়ে তাই লগৰ এজনীক সুধি গম পালে যে ৰীমা নাই অলপ দেৰি আগতেই ৰীমা ক'ৰবালৈ ওলাই গৈছে তাইলৈ ফোন লগালে কিন্তু ফোনটো নালাগিল তেনেকৈয়ে মাক আৰু ভনীয়েকে তাইলৈ অপেক্ষা কৰি থাকিল আৰু অপেক্ষা কৰোঁতে গোটেই দিনটো প্ৰায় পাৰ হ'বলৈকে হ'ল আবেলি 4 বাজিবলৈ হ'ল আৰু তেতিয়ালৈকে ৰীমাৰ কিন্তু কোনো খা খবৰে নাই অৱশেষত মাক আৰু ভনীয়েকে তাইক লগ পোৱাৰ আশা বাদ দি ঘৰলৈ উভতি আহিবলৈ লওঁতেই হোষ্টেলৰ বাহিৰ হওঁতে হঠাতে ৰীমাক লগ পালে ৰীমাক আদিত্যই আহি সিহঁতৰ হোষ্টেলৰ সন্মুখত গাড়ীৰ পৰা নমাইছিলহে মাত্ৰ মা ৰাণী তোমালোক ইয়াত এনেকৈ হঠাতে যে ৰীমা তই ক'লৈ গৈছিলি ৰীমা
আমি অথনিতে আহিছিলোঁ। আজি কেলে তোৰ জন্মদিন নাছিল জানো, সেইকাৰণে আহিছিলোঁ আকৌ। কিন্তু তই ক'লৈ গৈছিলি মাজনী? তোলৈ ইমানকৈ ফোনো লগাইছে ৰাণীয়ে, কিন্তু তোলৈ ফোনটোও নালাগে। আমি কিমান চিন্তা কৰি আছিলোঁ জাননে? এতিয়া আৰু উপায়হীন হৈ ঘৰলৈকে গুচি যাবলৈ বুলি ওলাইছিলোঁ, আৰু কিমান চিন্তাত যাবলৈ ওলাইছিলোঁ জাননে? মই বোলো ক'লৈ গ'লি, কি কৰিছ, ক'ত আছ, একো খা খবৰ এটাও পোৱা নাই। এনেকৈ ক'লৈ গুচি গৈছিলি বাৰু তই? ক'ৰবালৈ গৈছিলি যদি অন্ততঃ ফোন এটা কৰিব পাৰিলিহেঁতেন আমাক। কেলে এনেকৈ ক'লৈ গৈছিলি তই? মা, তুমি এনেকৈ সৰু বাচ্ছা নিচিনা কিয় বিহেভ কৰিছা বাৰু? মই আদিৰ লগত এফালে ওলাই গৈছিলোঁ, আৰু মোৰ বাৰ্থডে হ'লেই চিনিবা। সেই বুলি বাৰ্থডে বুলি কি তোমালোক আহি এনেকৈ নোকোৱা নেমেলাকৈ মই হোষ্টেল ওলাবহি লাগে নেকি বাৰু? কি দৰকাৰ আছিল আহিবলৈ তোমালোকৰ? বাৰু ৰীমা বা, তই এনেকৈ কিয় কৈছ? আমি আকৌ তই ভাল পাবি বুলিহে ভাবিছিলোঁ। সেইটো কাৰণে তোৰ বাৰ্থডে দিনাখন তোক এবাৰ লগ কৰি যাম বুলি আহিছিলোঁ। মায়ে যে কিমান হেঁপাহেৰে আহিছিল, তোৰ কাৰণে কি কি যে বনাই অনা নাছিল নহয় তই ভাল পোৱা। আৰু তই গোটেই দিনটোতো আমাক লগ নাপালিয়ে, এতিয়া পোৱাৰ পিছতো এনেকুৱা কৰিছ। এক্সকিউজ মি ৰীমা, তাৰমানে এই দুখীয়া গাঁৱলীয়া একেবাৰে আউটডেটেড এই মানুহ দুজনী তোমাৰ ভণ্টি আৰু মা হয় নেকি? মানে হয় আদি। হোৱাট? ৰীমা, এই ভিক্ষাৰীৰ নিচিনা দেখিবলৈ মানুহ দুজনী তোমাৰ মা আৰু ভণ্টি? মোৰতো বিশ্বাসেই হোৱা নাই। তাৰমানে তুমি ইমান দুখীয়া ঘৰৰ পৰা বিলং কৰা। মইতো গমেই পোৱা নাছিলোঁ, আৰু তুমিও ডিটেইলছত কেতিয়াও তোমালোকৰ ফেমিলিৰ কথা কোৱাই নাই মোক। সুধিলেও কিবা কিবি বেলেগ কথা উলিয়াই তুমি কথাবোৰ চেঞ্জ কৰি দিয়া। অ' গড, ৰীমা, ইমান দুখীয়া বুলি জানিলে মই তোমাৰ লগত ৰিলেশ্যনশ্বিপ কেতিয়াও নকৰিলোহেঁতেন। চ' এতিয়া গম পালোঁ যেতিয়া আমাৰ মাজত যি ৰিলেশ্যন আছিল সকলোবিলাক মই শেষ কৰিছোঁ। গুড বাই। আজিৰ পৰা মোক তুমি ফোন নকৰিবা, অ'কে? কৈ আদিত্য নিজৰ দামী গাড়ীখন লৈ তাৰ পৰা গুচি গ'ল। ভণ্টি, কি দৰকাৰ পৰিছিল তোমালোকৰ ইয়ালৈ আহিবলৈ? তোমালোকৰ কাৰণে আদিয়ে মোক এনেকৈ এৰি থৈ গুচি গ'ল। ইমান ভাল কি সকলোবিলাক ছেটেল হৈছিল মোৰ লাইফত, কিন্তু তোমালোকে আহি সকলো শেষ কৰি পেলালা। আজি সকলো শেষ। এতিয়া যোৱা ইয়াৰ পৰা। আৰু শুনা, মই আৰু গাঁৱলৈ কেতিয়াও উভতি নাহোঁ। পঢ়া শুনা শেষ কৰি মই ইয়াতে কিবা এটা চাকৰি বিচাৰি ইয়াতেই থাকিম। তোমালোকৰ ঘৰলৈ আৰু তোমালোকৰ ওচৰলৈ কেতিয়াও নাহোঁ। যোৱাগৈ এতিয়া ইয়াৰ পৰা। সেই বুলি কৈ ৰীমাও হোষ্টেলৰ ভিতৰলৈ গুচি গ'ল। মাক আৰু ভনীকেইটাক বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু তাই একো কথাই নুশুনিলে। উপায়হীন হৈ অতি দুখ মনেৰে মাক আৰু ভনীয়েক পুনৰ গাঁৱৰ ঘৰলৈ উভতি আহিল। তেতিয়াহে মাকে যেন অনুভৱ কৰিলে হয়তো ৰাণীয়ে ঠিক কথাই কৈছিল। চহৰলৈ গৈ ৰীমা একেবাৰে তেওঁ নভবাকৈয়ে বহুত বেছি সলনি হৈ গ'ল। মা, তই আদিত্য নিচিনা ল'ৰা এটাৰ কাৰণে খুৰী আৰু ৰাণীৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিলি? মোৰ মতে কিন্তু তই বহুত ভুল কাম কৰিছ। এইটো বহুত বেছি ভুল। তই মোক শিকাব নালাগে এতিয়া যে মই কি ভুল কৰিছোঁ, কি ভুল নাই কৰা। মই জানো, কাৰণ মই একো ভুল কৰা নাই বুলি মই ভালকৈ জানো। এনেই মোৰ টেনশ্যন লাগি আছে। আদি সঁচাকৈ মোৰ ফোনটো ৰিচিভ কৰা নাই। সঁচাকৈ সি আৰু উভতি নাহিব নেকি বাৰু মোৰ জীৱনলৈ? তাৰ অবিহনে কেনেকৈ থাকিম বাৰু মই? ইমান ভাল ল'ৰা এটা পাইছিলোঁহে মই। ধনী ঘৰৰ বোৱাৰী হৈ ৰাজৰাণীৰ দৰে খাম বুলি ভাবিছিলোঁ। মা আৰু ভণ্টি আহি সকলো বৰবাদ কৰি দিলে, আৰু তই কৈছ মই তেওঁলোকৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল। প্লিজ এতিয়া তই ইয়াৰ পৰা যা, নহ'লে তোৰ লগতো মই কেনেকুৱা ব্যৱহাৰ কৰিম কোনো ঠিক নাই। পিছত কিন্তু মোক বেয়া পাই লাভ নাই। মোক অকণমান অকলেহে থাকিবলৈ দে প্লিজ। এনেকৈ দুদিনমান পাৰ হৈ গ'ল, আৰু তাৰপিছতেই হঠাতে এদিন ৰীমাৰ চকু পৰিল এটা ফেচবুক পষ্টত। আৰু পষ্টটোত লিখা আছিল এনেধৰণেৰে যে এইখন চহৰৰ আটাইতকৈ দামী ব্যৱসায়ী অৰিন্দম বৰবৰুৱাৰ একমাত্ৰ পুত্ৰ আদিত্য বৰবৰুৱাৰ তেখেতৰ দীৰ্ঘকালৰ প্ৰেমিকা নন্দিনী কলিতাৰ লগত যোৱাকালি এংগেজমেণ্ট সম্পন্ন হয়। পষ্টটো দেখাৰ লগে লগে একেবাৰে ৰীমা আচৰিত হৈ পৰিল। আচলতে সকলোৱে ঠিক কথাই কৈছিল যে আদিত্যই আন কাৰোবাক ভাল পায়, যিয়ে দিল্লীত বৰ্তমান পঢ়ি আছে, আৰু তাই পঢ়া শেষ হৈ উভতি অহালৈকেহে মাক দেউতাকে সিহঁতৰ বিয়াৰ বাবে অপেক্ষা কৰিছে। কিন্তু তাই নথকা কেইদিনত যে কেৱল আদিত্যই তাইৰ লগত টাইম পাছেই কৰিছিল, সেই কথা তাই আৰু বুজিবলৈ বাকী নাথাকিল। তাই যেন খুব বেছি লাজ পালে সেইটো পঢ়ি, যাৰ কাৰণে তাই মাক আৰু ভনীয়েকৰ লগত ইমান বেছি বেয়া ব্যৱহাৰ কৰিছিল। আজি গম পালে যে সি আচলতে তাইৰ লগত মাত্ৰ টাইম পাছেই কৰিছিল। অৱশেষত তাই নিজৰ ভুলবোৰ বুজিব পাৰিলে, আৰু লাজ পাই অপমানিত হৈ তাই পুনৰ গাঁৱলৈ উভতি গ'ল। গৈয়ে মাকক ক্ষমা বিচাৰিলে, আৰু লগতে ভনীয়েককো, যে তাই বহুত ডাঙৰ ভুল হৈ গৈছিল। চহৰলৈ পঢ়িবলৈ গৈ আচলতে তাই সলনি হৈ পৰিছিল, সেই কথা তাই মানি ল'লে, আৰু তাই কৰা ভুলৰ বাবে ক্ষমাও বিচাৰিলে। মাক আৰু ভনীয়েকে তাইক ক্ষমাও কৰি দিলে, আৰু তাই বুজি পালে যে
বেলেগৰ বাবে বেলেগক ইমান অন্ধবিশ্বাস কৰি নিজৰ মাক দেউতাকক আপোন মানুহবিলাকক দুখ দিলে আচলতে এনেকৈ পস্তাবলগীয়া হয় তেন্তে আমাৰ কাহিনীটো কৰি দিছোঁ ইমানতে শেষ যদি আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই